হেল্ল' ফ্ৰেণ্ডছ, লুটফুৰ উইজডম পইণ্ট ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম চৰকাৰৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সহায়ক হোৱাকৈ কালচাৰ অফ আছাম এই টপিকটোৰ খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ আলোচনা কৰিম। পৰীক্ষাৰ আগত এই ভিডিঅ'টো এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ', কাৰণ এই ভিডিঅ'টোত আমি কালচাৰ অফ আছামৰ সকলোবিলাক চিলেক্টেড তথা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিব, গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। আহক আজি আমি প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ ফেষ্টিভেল মাৰ্কছ দ্য আছামিজ নিউ ইয়াৰ? কোনটো উৎসৱত অসমীয়া নৱবৰ্ষ উদযাপন কৰা হয়? ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে, গতিকে অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো মই কোৱাৰ আগতে আপোনালোকে দিবলৈ চেষ্টা কৰিব, আৰু এনেদৰে গোটেই ভিডিঅ'টোৰ শেষত টোটেল কিমানটা কুৱেশ্যন কাৰেক্ট কৰিব পাৰে নিজকে ইভালুৱেট কৰি চোৱা হ'ব আৰু মোক কমেণ্টত জনাই দিব। আজি ফাৰ্ষ্ট কুৱেশ্যনটোৰ এনচাৰ হৈছে অপশ্যন নম্বৰ চি, বিহু। কুৱেশ্যন নম্বৰ 2, বাগৰুম্বা ইজ এ ফল্ক ডেন্স পাৰফৰ্ম বাই। বাগৰুম্বা এই ডেন্সটো কোনটো জনগোষ্ঠীয়ে পাৰফৰ্ম কৰে? চাৰিটাকৈ অপশ্যন দিয়া আছে, অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, বড়ো। কুৱেশ্যন নম্বৰ 3, হুইচ অফ দ্য ফলোয়িং ইজ কনচিডাৰ্ড দ্য ছেকেণ্ড কাশী ইন আছাম? তলৰ কোনটোক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, শ্ৰীসূৰ্য পাহাৰ। শ্ৰীসূৰ্য পাহাৰ ক'ত আছে? গোৱালপাৰা জিলাত আছে। কুৱেশ্যন নম্বৰ 4, হাউ মেনি বৰগীতছ ডিড মাধৱদেৱ কম্প'জ? মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল? হয়তো এই এনচাৰটো আমি সকলোৱে জানো। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, 191। কুৱেশ্যন নম্বৰ 5, হু ফাউণ্ডেড বৰপেটা সত্ৰ? বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, মাধৱদেৱ। কুৱেশ্যন নম্বৰ 6, হুইচ ছাইট ইজ ৰেফাৰ্ড টু এজ দ্য খাজুৰাহো অফ আছাম? কোনটো স্থানক অসমৰ খাজুৰাহো বুলি কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, মদন কামদেৱ। কুৱেশ্যন নম্বৰ 7, হুৱেৰ ইজ কালচাৰেল ইউনিভাৰ্চিটি অফ আছাম লোকেটেড? অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি, মাজুলী। হেল্ল' ফ্ৰেণ্ডছ, মই যিমান পাৰি কম সময়ত বেছি কুৱেশ্যন এনচাৰ কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ, গতিকে ভিডিঅ'টো যদি অলপ ফাষ্ট হোৱা যেন ভাবে তেতিয়াহ'লে কুৱেশ্যনটো পঢ়াৰ পিছত ভিডিঅ'টো প'জ কৰি লৈ কিনে ইয়াৰ মই কোৱাৰ আগতে এনচাৰটো দিবলৈ চেষ্টা কৰিব। গতিকে মই যদি বেছি টাইম লগাই দিওঁ প্ৰতিটো কুৱেশ্যনত তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব আৰু সময়ো বহুখিনি লাগি যাব। সেইকাৰণে চেষ্টা কৰিছোঁ যাতে কম সময়ত আমি বেছি কুৱেশ্যন কভাৰ কৰিব পাৰোঁ। কুৱেশ্যন নম্বৰ 8, ডক্টৰ ভূপেন হাজৰিকা ষ্টাৰ্টেড দ্য কেৰিয়াৰ অফ এ প্লেবেক ছিংগাৰ বাই হুইচ ফিল্ম? ডক্টৰ ভূপেন হাজৰিকাই কোনখন ছবিৰ দ্বাৰা প্লেবেক গায়কৰ কেৰিয়াৰ আৰম্ভ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি, ইন্দ্ৰমালতী। এটা কথা মোক কমেণ্টত জনাই দিব, ইন্দ্ৰমালতী কিমান চনত ৰিলিজ হৈছিল এই ফিল্মখন? কুৱেশ্যন নম্বৰ 9, হুঁচৰি ইজ এছ'চিয়েটেড উইথ? হুঁচৰি কিহৰ সৈতে জড়িত? ইয়াত চাৰিটাকৈ অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটোৰ লগত হুঁচৰি জড়িত হৈ থাকে? ইয়াত ৰঙালী বিহু, ভোগালী বিহু, কঙালী বিহু, কাতি বিহু এই গোটেইবিলাক দিয়া আছে। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, ৰঙালী বিহু। কুৱেশ্যন নম্বৰ 10, ইন হুইচ প্লেচ অফ আছাম ইজ দ্য গুৰুদ্বাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহেব ছিটুৱেটেড? কুৱেশ্যনটো হৈছে যে গুৰু টেগ বাহাদুৰ চাহাবৰ গুৰুদ্বাৰ অসমৰ কোনখন জিলাত আছে বা কোনখন ঠাইত আছে? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ, ধুবুৰী। কুৱেশ্যন নম্বৰ 11, ইন হুইচ অফ দ্য ফলোয়িং ইয়াৰ্ছ শৰাইঘাট ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড? কোনটো বছৰত, তলৰ কোন বছৰত শৰাইঘাটৰ ব্ৰিজ কি হৈছিল, বনোৱা সম্পন্ন হৈছিল?
অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি 1962 কুৱেশ্যন নম্বৰ 12 দ্য নভেল অভিযাত্ৰী ইজ বেছড অন দ্য লাইফ এণ্ড ডিডছ অফ অভিযাত্ৰী উপন্যাসখন কাৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি চন্দ্ৰপ্ৰভা শইকীয়ানী কুৱেশ্যন নম্বৰ 13 দ্য ফাৰ্ষ্ট পোষ্টেল ষ্টাম্প ৰিলিজড ইন দ্য নেম অফ আছামিজ ৰাইটাৰ কোনজন অসমীয়া সাহিত্যিকৰ নামত প্ৰথম ডাক টিকট মুকলি কৰা হয় এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি লক্ষ্মীনাথ বেজবৰুৱা ইয়াত অপশ্যনকেইটা অহা নাই এইটো এ বি চি ডি এইটো টাইপিং মিছ হৈছে কুৱেশ্যন নম্বৰ 14 হাইডাং ইজ এ ট্ৰেডিশ্যনেল ফল্ক ছং অফ হুইচ ট্ৰাইব হাইডাং কোন জনজাতিৰ পৰম্পৰাগত লোকগীত অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি সোণোৱাল কছাৰী কুৱেশ্যন নম্বৰ 15 জোনবিল মেলা ইজ চেলিব্ৰেটেড এট অসমৰ কোনখন জিলাত জোনবিল মেলা পতা হয় অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ চি মৰিগাঁও কুৱেশ্যন নম্বৰ 16 দ্য ফেমাছ জোনবিল মেলা ইজ এ কমিউনিটি ফেয়াৰ অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি বিখ্যাত জোনবিল মেলা তলৰ কোনটো সম্প্ৰদায়ৰ সামূহিক মেলা হয় ইয়াত 4টা অপশ্যন দিয়া আছে অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ তিৱা এটা কথা মনত ৰাখিব যিটো জোনবিল মেলা হয় ইয়াত আমাৰ বাৰ্টাৰ যিটো ছিষ্টেম সেইটো ইয়াত কি হয় প্ৰচলন হয় মানে কোনটো হয় ইয়াত টকা পইচাৰ লেনদেন হয় ইয়াত মানে বস্তুৰ সলনি বস্তু দিয়া হয় কুৱেশ্যন নম্বৰ 17 হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোয়িং ষ্টেট অফ নৰ্থ ইষ্ট উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় এইটো এটা খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ আগতে হৈ যোৱা বহুতো পৰীক্ষাত এইটো কুৱেশ্যন আহি থকা দেখা গৈছিল গতিকে ই খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় এই প্ৰশ্নটোৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি নাগালেণ্ড কুৱেশ্যন নম্বৰ 18 চিফুং ইজ এ ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ ডেছ পিপুল চিফুং হৈছে ডেছ মানুহৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি বড়োসকলৰ কুৱেশ্যন নম্বৰ 19 হুইচ অফ দ্য ফলোয়িং ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ দ্য কাৰ্বি পিপুল তলৰ কোনটো উৎসৱ কাৰ্বি জনগোষ্ঠীৰ লগত জড়িত ইয়াত 4টাকৈ দিয়া আছে মেডাপ মেফি দেহাল পূজা বাথৌ পূজা টুচু পূজা এইকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি দেহাল পূজা কুৱেশ্যন নম্বৰ 20 হোৱাট ইজ দ্য লাষ্ট ডে অৰ 7th ডে অফ বিহু কল্ড বিহুৰ অন্তিম দিন বা সপ্তম দিনটোক আমি কি বুলি কওঁ বা কি বুলি জনা যায় অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ চেৰা বিহু হুইচ লেংগুৱেজ ৱাজ ইউজড বাই শ্ৰীমন্ত শংকৰদেৱ টু ৰাইট বৰগীত শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি ব্ৰজাৱলী ভাষা কুৱেশ্যন নম্বৰ 22 ঐনিতম ইজ ফল্ক ছং অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি ঐনিতম তলৰ কোনটো সম্প্ৰদায়ৰ লোকগীত হয় অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ ডি মিচিং কুৱেশ্যন নম্বৰ 23 দেওধানী ইজ এ ফল্ক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটি দেওধানী তলৰ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ বি বড়ো কুৱেশ্যন নম্বৰ 24 আউনীআটী সত্ৰ ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম আউনীআটী সত্ৰ অসমৰ তলৰ কোনখন জিলাত অৱস্থিত হয় কাৰেক্ট এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মাজুলী এইখিনিতে ফ্ৰেণ্ডসকলক এটা
ইনফৰমেশ্যন দিব বিচাৰোঁ যে আগন্তুক অসম চৰকাৰৰ যি গেট 3 গেট 4 পৰীক্ষা আহি আছে তাৰ বাবে চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ' সময়মতে এই চেনেলটোৰ জৰিয়তে দি থকা হৈছে যেনে ধৰক শ্বৰ্ট ট্ৰিকৰ সহায়ত আমি কিদৰে মেথছ কৰিব পাৰোঁ বা ৰিজনিং কেনেদৰে শ্বৰ্ট ট্ৰিকৰ সহায়ত আমি অতি সোনকালে ৰিজনিঙৰ সমস্যাবিলাক সমাধান কৰিব পাৰোঁ তেনেকুৱাবিলাক ভিডিঅ' লগতে সায়েন্স জিকে এছাম জিকে এই সকলোবিলাক ভিডিঅ' চিলেবাছ ৱাইজ দি থকা হৈছে গতিকে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়াহ'লে সময়মতে প্ৰতিটো ভিডিঅ' পাই থাকিব আৰু লগতে ইয়াৰ আগতে যিমানবোৰ ভিডিঅ' আপলোড কৰা হৈছে সেই সকলোবোৰ ভিডিঅ' মোৰ প্লে'লিষ্টত গৈ কিনে চাব পাৰিব ইয়াৰ পিছৰ কুৱেশ্যনটো আমি আলোচনা কৰিছোঁ কুৱেশ্যন নম্বৰ 25 Which Assamese singer is popularly known as the King of Bihu? বিহুৰ ৰজা বুলি কোনজন অসমীয়া গায়কক জনা যায় অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ এ খগেন মহন্ত কুৱেশ্যন নম্বৰ 26 এগ্ৰো-বেছড ফেষ্টিভেল আলি আই লৃগাং is celebrated by which tribe? কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ বি মিচিং The prime attraction of this festival is the Gumrak dance. কেতিয়াবা কুৱেশ্যনটো এনেকৈও সোধে যে গুমৰাগ ডেন্সটো বা গুমৰাগ নৃত্যটো কোনটো উৎসৱৰ লগত জড়িত তো তেতিয়া কি হ'ব আলি আই লৃগাঙৰ লগত বা গুমৰাগ ডেন্স কোনটো সম্প্ৰদায়ৰ লগত জড়িত তো তেনেকৈ কুৱেশ্যনটো আহিব পাৰে যিহেতু কম্পিটিটিভ এক্সাম লেভেলবিলাক কি হয় কম্পিটিশ্যনটো হাই লেভেলৰ হয় গতিকে ডাইৰেক্ট কুৱেশ্যনটো নুসুধি কুৱেশ্যনটো ৰিলেটেড কুৱেশ্যন সুধিব বা অলপ কুৱেশ্যনটো সংগতি ৰাখি সুধিব গতিকে আমি গোটেইখিনি কথা মনত ৰাখিব লাগিব যেনে এই কুৱেশ্যনটোত আমি তিনিটা কথা জানিব পাৰোঁ কেনেকুৱা ধৰণৰ হয় আলি আই লৃগাং মিচিংসকলে পালন কৰে এই আলি আই লৃগাঙতে কি কৰে গুমৰাগ ডেন্স কৰা হয় বা এনেকৈ কুৱেশ্যনটো সুধিব পাৰে গুমৰাগ ডেন্স কোন জনগোষ্ঠীৰ সৈতে জড়িত বা কোনটো উৎসৱৰ সৈতে জড়িত এনেকুৱা বিভিন্ন ধৰণৰ আহিব পাৰে গতিকে প্ৰতিটো কুৱেশ্যন যেতিয়া আমি ষ্টাডি কৰি যাওঁ তাৰ আনুষংগিক কথাখিনি আমি মনত ৰাখি যোৱাটো খুবেই দৰকাৰ কুৱেশ্যন নম্বৰ 27 ৰংকাৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব ৰংকাৰ উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ এ কাৰ্বি কুৱেশ্যন নম্বৰ 28 লাংখুন ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব লাংখুন কোন জনগোষ্ঠীয়ে পালন কৰে ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি টিৱা ইট ইজ এ ফৰ্ম অফ ৱৰ্শ্বিপিং বেম্বো এনেকুৱা মনত ৰাখিব পাৰে যে তলৰ কোনটো উৎসৱ মানে কি আৰু বেম্বক ৱৰ্শ্বিপিং বেম্বৰ লগত জড়িত কোনটো হ'ব লাংখুন বা কোনটো জনগোষ্ঠীয়ে এইটো পালন কৰে তিৱা তো এই কথাখিনি মনত ৰাখিব কুৱেশ্যন নম্বৰ 29 মেডাম মেফি ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি মেডাম মেফি কোনটো সম্প্ৰদায়ে পালন কৰে এনসাৰ অপশ্যন নম্বৰ এ টাই আহোম ইয়াত চাওঁ টাই আহোম কমিউনিটি worships their ancestors and it is held annually on the 31st January every year এইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 30 What was the original name of আজান ফকীৰৰ মূল নাম কি অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ চি হজৰত শ্বাহ মিলান আমি আজান ফকীৰ চাহাবৰ বিষয়ে কিছু জানিলোঁ আজান ফকীৰ entered Assam around 635 to 636 during the reign of the Ahom king Pratap Singh এইটো কথা মনত ৰাখিব কোন কাৰ আহোম ৰজা কাৰ শাসনকালত তেখেত আহিছিল অসমলৈ প্ৰতাপ সিংহ কিমান সময়ত আহিছিল 1635 to 1636 এই সময়ছোৱাতে আহিছিল তেখেতৰ প্ৰকৃত নাম কি আছিল হজৰত শ্বাহ মিলান বা তেখেতক জিকিৰ সম্ৰাট নামেৰেও জনা যায় এই কথাখিনি মনত ৰাখিব Question number 31 Baihu and Farkanti festivals are celebrated by which tribe Baihu আৰু ফাৰকান্তি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ বি ৰাভা Question number 32 Wangala festival is celebrated by which tribe Wangala উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি গাৰো Question number 33
When O More Apunar Desh was officially adopted as the Assam's state song. O More Apunar Deshok কেতিয়া আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হৈছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ সি 1927 Question number 34 When the first modern Assamese theatre hall Ban Theatre was established অসমৰ প্ৰথম আধুনিক অসমীয়া থিয়েটাৰ হল বান থিয়েটাৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপচন নম্বৰ সি 1906 আজিলৈ ভিডিওটোত ইমানখিনিয়ে আছিল যদি ভিডিওটো ভাল পায় বা ভিডিওটোৰ পৰা উপকৃত হ'ম বুলি ভাবে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক সময়ত ইম্পৰ্টেন্ট ভিডিওবোৰ আপলোড কৰাৰ লগে লগে নটিফিকেশনবোৰ পায় আজিলৈ এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ